নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। সকলোৱে অৰুণোদয় 3.0 নতুন আঁচনি কেতিয়া পাব আশা কৰি আছে। অৰুণোদয় 3.0ৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৈছে তেখেতৰ ভিডিঅ' ক্লিপটো এই ভিডিঅ'টোৰ শেষত চাব পাৰিব। লোকসভা নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল অৰুণোদয় আঁচনিৰ সংখ্যা বৃদ্ধি কৰিব। প্ৰতি সমষ্টিত 10,000কৈ বৃদ্ধি কৰাৰ কথা কৈছিল। অৰ্থাৎ আগতে যদি এটা সমষ্টিত 20,000 পৰিয়ালে অৰুণোদয় পাইছিল, তাৰ ঠাইত 30ৰ পৰা 32,000 পৰিয়ালে প্ৰতিটো সমষ্টিত পাব। নতুন আৰু পুৰণি অৰুণোদয় মিলাই অৰুণোদয় 3.0 আঁচনিৰ বাবে ইতিমধ্যে গাঁও সভা অনুষ্ঠিত হৈ গৈছে। এই গাঁও সভাৰ জৰিয়তে অসমৰ প্ৰত্যেকটো সমষ্টিতে 30ৰ পৰা 32,000 পৰিয়ালক অৰুণোদয় আঁচনি যোগান ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে, যাতে অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক সহায় কৰিব পৰা যায়। দৰিদ্ৰতাৰ বিৰুদ্ধে যি যুঁজ, এই যুঁজত ৰেচন কাৰ্ডখনক এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে অসম চৰকাৰে। অৰ্থাৎ যাৰ ৰেচন কাৰ্ড আছে তেৱেই অৰুণোদয় পাব 2025 চনত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অৰুণোদয় 3.0ৰ বিষয়ে কি কৈছে তেখেতৰ ভিডিঅ' ক্লিপটো চাওক। লোকসভা নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি অৰুণোদয় আঁচনিৰ কলেবৰ বৃদ্ধি কৰিম। আজি আপোনালোকক মই জনাব বিচাৰিছোঁ যে আমাৰ ৰাজ্যত একোটাকৈ সমষ্টিত আগতে যদি 20,000, 21,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ আমি একোটা সমষ্টিত 30ৰ পৰা 32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমাৰ অৰুণোদয় 3 আঁচনিৰ বাবে ইতিমধ্যে গাঁও সভা অনুষ্ঠিত হৈছে আৰু এই গাঁও সভাৰ জৰিয়তে আমি দুধনৈ সমষ্টি, পশ্চিম গোৱালপাৰা সমষ্টি, এই গোটেই সমষ্টিৰ প্ৰত্যেকটো সমষ্টিতে 30-32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি যোগান ধৰিম, যাতে দৰিদ্ৰ লোকসকলক, মধ্যবিত্ত লোকসকলক আমি সহায় কৰিব পাৰোঁ। দৰিদ্ৰতাৰ বিৰুদ্ধে আমাৰ যি যুঁজ, এই যুঁজত আজি আমি আমাৰ ৰেচন কাৰ্ডখনক এটা নতুন অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছোঁ। যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়াললৈ অৰুণোদয়, যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়াললৈ বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা, যি পৰিয়ালত ৰেচন কাৰ্ড আছে তাত বিনামূলীয়া চাউল, আৰু এইবাৰ এই ৰেচন কাৰ্ডৰ লগতে আমি সুলভ মূল্যত দালি আৰু চেনিও ৰেচন কাৰ্ড থকা পৰিয়ালক দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বজাৰত যদি দালিৰ দাম 100 টকা হয়, ৰেচন কাৰ্ডৰ জৰিয়তে আমি 70 টকা, বা বজাৰত যদি চেনিৰ দাম 50 টকা হয়, ৰেচন কাৰ্ডৰ জৰিয়তে 30 টকাতে যাতে চেনি পাব পাৰে, তাৰ বাবে আমি নতুনকৈ এইবাৰ এখন নতুন আঁচনিও আনিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।